সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। এতিয়া ৰাজ্যৰ সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ জোৱাৰ উঠিছে আৰু সংখ্যালঘু জনতাৰ ওপৰত উচ্ছেদ কৰা বুলি এতিয়া বিভিন্ন প্ৰান্তত প্ৰতিবাদমুখৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল AIDFৰ কেইবাগৰাকীও সংখ্যালঘু বিধায়কে উচ্ছেদৰ বিৰোধিতা কৰি ৰাজপথত এক প্ৰকাৰ তীব্ৰ আন্দোলনমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰু তাৰ পাছতেই অসম আৰক্ষীয়ে এজন দুজনকৈ 9জনকৈ AIDFৰ বিধায়কক আটক কৰি লৈ গৈছে। ইয়াৰে ভিতৰত বিধায়ক বছিৰ আহমেদ, শামছুল হুদা, কৰিমুদ্দিন বৰভূঞা, নিজানুৰ ৰহমান, ৰফিকুল ইছলাম, নজৰুল হক, আশৰাফুল হক আৰু আমিনুল ইছলাম এই কেইগৰাকীক ইতিমধ্যেই আৰক্ষীয়ে আটক কৰি লৈ যোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বিস্তৃত তথ্য টাইম মিনিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। উচ্ছেদৰ বিৰোধিতাৰে চাপৰৰ চিৰাকুটাত ৰাজপথত নামিল AIDFৰ বিধায়ক আৰু AIDFৰ বিধায়কৰ প্ৰতিবাদৰ পাছতেই দেখিবলৈ পোৱা গ'ল বিধায়কসকলৰ নেতৃত্বত হোৱা প্ৰতিবাদত সংখ্যালঘু লোকে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰু এই প্ৰতিবাদৰ মাজতেই বিধায়ক বছিৰ আহমেদ, বিধায়ক শামছুল হুদা আৰু সমান্তৰালকৈ কৰিমুদ্দিন বৰভূঞা, নিজানুৰ ৰহমানক আটক কৰা হৈছে। আন কেইবাগৰাকীও বিধায়কক আটক কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বিধায়ক ৰফিকুল ইছলাম, বিধায়ক নজৰুল হক, আশৰাফুল হক আৰু আমিনুল ইছলামক ইতিমধ্যে আটক কৰাৰ খবৰ আহি পৰিছে। 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল এই বিধায়কৰ দলটোৰ নেতৃত্বত সংখ্যালঘু জনতাই। উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত ৰূপায়ণ কৰা হৈছিল। উচ্ছেদিতক পুনৰ সংস্থাপন নিদিলে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ পৰ্যন্ত প্ৰদান কৰা হৈছিল। এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক এম্বিয়েন্সৰ সহায়ত শুনাইছোঁ। এই প্ৰতিবাদৰ নেতৃত্ব আজিৰ AIDFৰ 9গৰাকীকৈ বিধায়কে AIDFৰ 9গৰাকীকৈ বিধায়কে ইতিমধ্যে এই প্ৰতিবাদৰ নেতৃত্ব বহন কৰি ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত অৱৰোধ কৰি মুছলমান জনতাক নেতৃত্ব দি প্ৰতিবাদ সাব্যস্ত কৰিছিল। চৰকাৰ বিৰোধী শ্লোগানেৰে এক প্ৰকাৰ আকাশ বতাহ কঁপাই তোলা দেখিবলৈ পোৱা গৈছিল। ৰফিকুল ইছলাম, আমিনুল ইছলামকে আদি কৰি 9গৰাকীকৈ বিধায়কক ইয়াত দেখিবলৈ পোৱা গৈছে। বছিৰ আহমেদ, শামছুল হুদা, কৰিমুদ্দিন বৰভূঞা, নিজানুৰ ৰহমান, ৰফিকুল ইছলাম, নজৰুল হক, আশৰাফুল হক আৰু আমিনুল ইছলামক ইতিমধ্যে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদৰ নেতৃত্ব লোৱাত আৰু এই প্ৰতিবাদৰ নেতৃত্ব বহন কৰি এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়ছোৱাতেই এই কেইগৰাকী বিধায়কক ইতিমধ্যেই অসম আৰক্ষীয়ে আটক কৰি গাড়ীত উঠাই লৈ যোৱাৰ দৃশ্যাংশও আছে। সেই দৃশ্যাংশ টাইম মিনিটৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত উত্তপ্ত পৰিৱেশৰ সূচনা হোৱা পৰিস্থিতিৰ দৃশ্যাংশটো টাইম মিনিটৰ দৰ্শকসকলক 2 উইণ্ডৰ জৰিয়তে দেখুৱাই আছোঁ, য'ত এখন উইণ্ডত আমি দেখুৱাইছোঁ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে। আনফালে শ লোকক নেতৃত্ব দি কিদৰে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে AIDFৰ MLA সকলে, সেই দৃশ্যাংশ এই মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ। 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰি এতিয়া চাপৰৰ চিৰাকুটাত উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰি চৰকাৰ বিৰোধী শ্লোগানত এক প্ৰকাৰ উত্তপ্ত পৰিৱেশৰ সূচনা কৰা দেখিবলৈ পোৱা গ'ল। এই দৃশ্যাংশ টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত 4000 বিঘা ভূমিত 3টাকৈ গ্ৰেজিং ৰিজাৰ্ভত ইতিমধ্যেই প্ৰশাসনৰ তৰফৰ পৰা চলোৱা হৈছে বুলডোজাৰ। ইয়াৰ পূৰ্বে প্ৰায় 7টা দিনৰ পূৰ্বে অসম চৰকাৰৰ প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যেই জাননী প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল জাননীৰ সমানে সমানে মাইক যোগে সেই অঞ্চলসমূহত ঘোষণা কৰি দিয়া হৈছিল যে নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকে ঘৰ খালী কৰিব লাগিব, অন্যথা ভূমি আইনৰ জৰিয়তে তেওঁলোকৰ ঘৰসমূহ উচ্ছেদ কৰা হ'ব। এই ঘোষণাৰ পাছত সততেই দেখিবলৈ পোৱা গ'ল এই ঘোষণাৰ পাছত 90% লোকে লামলাকতো সামৰি নিজৰ ঘৰ বাৰী এৰি ঢাপলি মেলা দেখিবলৈ পোৱা গ'ল আৰু তাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গ'ল সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলিল আৰু যি 10% থাকিল তেওঁলোকৰ ওপৰত বুলডোজাৰ চলিল বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি এতিয়া সংখ্যালঘু জনতাৰ মাজত এক প্ৰকাৰ ক্ষোভৰ দাবানল দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে বিভিন্ন সংখ্যালঘু সংগঠনৰ সমানে সমানে এতিয়া AIDFৰ বিধায়কসকলে নামিছে প্ৰতিবাদত। AIDFৰ বিধায়কসকলক এই প্ৰতিবাদত
মুছলমান জনতাই সহযোগ কৰিছে স্বতঃস্ফূৰ্তভাৱে তেওঁলোক ওলাই আহিছে আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তুলিলে আৰু পৰিস্থিতি উত্তাল কৰি তোলাৰ সময়ছোৱাতে উপস্থিত হ'ল আৰক্ষী প্ৰতিবাদ প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে যৎপূৰ্ণাস্তি চেষ্টা চলালে আৰু অৱশেষত 9 গৰাকীকৈ AIDFৰ বিধায়কসহ আন কেইবাগৰাকীও প্ৰতিবাদকাৰীক ইতিমধ্যেই আটক কৰি আৰক্ষীয়ে গাড়ীত উঠাই লৈ যোৱাৰ দৃশ্যাংশও বন্দী হৈছে টাইম মিনিটৰ কেমেৰাত সেই দৃশ্যাংশও টাইম মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম আৰক্ষীয়ে কিদৰে প্ৰতিবাদ কৰি থকাৰ মাজৰ পৰাই 9 গৰাকীকৈ AIDFৰ বিধায়কক উঠাই লৈ গ'ল সেই দৃশ্যাংশও দেখুৱাম আৰু সমানে সমানে কেইবাটাও মন্তব্য থাকিব টাইম মিনিটৰ দৰ্শকসকলক সেই এক্সক্লুচিভ মন্তব্য শুনাম প্ৰতিবাদী সভাৰ অন্তত আমাৰ দাবীসমূহক লৈ আমি ৰাজপথলৈ ওলাই আহিছোঁ আৰু আমি AIDF দল আৰু অন্যান্য সংগঠনসমূহে আজি ৰাজপথ অৱৰোধ কৰিছিলোঁ আৰু ইয়াতে পুলিচে আমাক কোনো পধ্যে আমাৰ দাবীসমূহ শুনিবলৈ প্ৰস্তুত নহয় বা প্ৰশাসনে তেওঁলোকে বিচাৰিছে যে আমাৰ সতীৰ্থ বিধায়ক কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৰাইজৰ ওপৰত ইতিমধ্যে যিমানখিনি চাপ সৃষ্টি কৰা হৈছে যেন ইয়াতে পৰিৱেশটো তেওঁলোকে বিঘ্নিত কৰিব বিচাৰিছে আমাৰ দাবীত অবিচল আমি আমাৰ দাবীত অটল যে ইয়াতে উচ্ছেদিত মানুহখিনিক সংস্থাপন কৰিব লাগিব আৰু পুনৰ সংস্থাপন অবিহনে কোনো মানুহক উচ্ছেদ মানি লোৱা হ'ব আজি বিলাসীপাৰা সমষ্টিটো নিৰংকুশ হিন্দু সংখ্যাগৰিষ্ঠতা কৰিবলৈ যি ধৰণৰ উচ্ছেদ আৰু আদানীৰ নিচিনা পুঁজিপতি গোষ্ঠীক মাটি দিয়াৰ কাৰণে যি তেওঁলোকৰ ইচ্ছা আৰু সেই ইচ্ছাৰ প্ৰতিবাদত আজি আমি ইয়াতে ওলাই আহিছোঁ আৰু আমি আৰক্ষী বা প্ৰশাসন বা হিমন্ত বিশ্ব শৰ্মাৰ কোনো ৰঙা চকুক আমি ভয় নকৰোঁ আমি স্পষ্ট কথা AIDF দল জনগণৰ কাৰণে মজলুম মানুহৰ কাৰণে আছে আমি আছোঁ এবাৰ নহয় হাজাৰবাৰ আমি গ্ৰেপ্তাৰ হ'বলৈ ভয় নকৰোঁ তাতে মানুহখিনি গৰু ছাগলীৰ দৰে তাতে ৰাখিছে আকৌ ওপৰৰ পৰা খেদিব বিচাৰিছে তাতে ঘৰ বাৰী ভাঙিছে একফালে আনফালে তাতে থাকিবলৈ নাই খোলা আকাশৰ তলত তেখেতসকলে আছে তাৰ পিছতো সেইসকলক অত্যাচাৰ কৰা হৈ আছে কোনো পেচাব পায়খানাৰ ব্যৱস্থা নাই খোৱা পানীৰ ব্যৱস্থা নাই বেবী ফুডৰ ব্যৱস্থা নাই তিৰপাল নাই মূৰৰ ওপৰত এই ৰদ বতাহ বৰষুণত সেইসকল আনফালে ঘৰ বাৰী ভাঙি দি আকৌ অত্যাচাৰ কৰি আছে তাৰ পৰা ওলাব লাগে আমি যাব বিচাৰিছোঁ আমাক সোমাব দিয়া নাই তাতে তেখেতসকলে এই স্বৈৰাচাৰিতা বন্ধ হ'ব লাগিব আন্দোলন আজি আৰম্ভহে যদি এইসকলৰ প্ৰতি জাষ্টিছ নকৰে এইসকলৰ সংস্থাপনৰ ব্যৱস্থা নকৰে আজিৰ পৰা আন্দোলন আৰম্ভ হ'ল গণতান্ত্ৰিক পদ্ধতিতে আমাৰ আন্দোলন চলি থাকিব দীৰ্ঘম্যাদী আন্দোলনৰ কাৰ্যসূচী আমি ল'ম আৰু আমাৰ এটাই কথা ক'বলগীয়া যে এটা কল্যাণকামী ৰাজ্য হিচাপে প্ৰতিজন মানুহক সংস্থাপন দিব লাগে সংস্থাপন নিদিয়াকে তেখেতসকলে উচ্ছেদ কৰিছে মেডিপাট্টাৰ মাটিবিলাকক কোনো ভেলুৱেশ্যন ফিক্স কৰা নাই যদি কোনো ধৰণৰ ভেলুৱেশ্যন ফিক্স নকৰাকে কৰিছে সুপ্ৰিম কোৰ্টৰ যিটো 15 গাইডলাইন সেই গাইডলাইন ভায়োলেশ্যন কৰিছে আমি যি দেখিছোঁ এই অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আমি আজি মাহেৰ বান্ধি থিয় দিছোঁ আজি আমি গণতান্ত্ৰিক প্ৰতিবাদ আমি ৰোড ব্লকেট কৰিছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি আজি এইখিনি মানুহক আজি চিফ মিনিষ্টাৰৰ কেবিনেট মিটিং আছে আপোনালোকৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছোঁ যে আপুনি যি এছেম্বলিত প্ৰতিশ্ৰুতি দিছিলে 7 বিঘাকে ভূমি প্ৰদান কৰা হ'ব সেই প্ৰতিশ্ৰুতি পালন কৰক আজিৰ আপোনাৰ কেবিনেটৰ জৰিয়তে এইখিনি মানুহক 10টা টকা ক্ষতিপূৰণ আৰু তেখেতসকলৰ থকাৰ কাৰণে ভূমিৰ ব্যৱস্থা কৰক আৰু যিখিনি মানুহৰ ভূমি আপোনাৰ মানে আমাৰ কি কয় মেডিপাট্টাৰ ভূমি তেখেতসকলক ভেলুৱেশ্যন ফিক্স কৰক গছৰ মূল্য দিয়ক ঘৰৰ মূল্য দিয়ক তাৰ প্ৰতি তেখেতসকলে সংস্থানৰ ব্যৱস্থা কৰক তাৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ তাতে মানুহখিনি গৰু ছাগলীৰ দৰে তাতে ৰাখিছে আকৌ ওপৰৰ পৰা খেদিব বিচাৰিছে তাতে ঘৰ বাৰী ভাঙিছে একফালে আনফালে তাতে থাকিবলৈ নাই খোলা আকাশৰ তলত তেখেতসকলে আছে তাৰ পিছতো সেইসকলক অত্যাচাৰ কৰা হৈ আছে কোনো পেচাব পায়খানাৰ ব্যৱস্থা নাই খোৱা পানীৰ ব্যৱস্থা নাই বেবী ফুডৰ ব্যৱস্থা নাই তিৰপাল নাই মূৰৰ ওপৰত
এই ৰদ বতাহ বৰষুণত সেইসকল আনফালে ঘৰ বাৰী ভাঙি দি আকৌ অত্যাচাৰ কৰি আছে, তাৰ পৰা ওলাব লাগে। আমি যাব বিচাৰিছোঁ, আমাক সোমাব দিয়া নাই, তাতে তেখেতসকলে এই স্বৈৰাচাৰিতা বন্ধ হ'ব লাগিব। আন্দোলন আজি আৰম্ভহে, যদি এইসকলৰ প্ৰতি জাষ্টিছ নকৰে, এইসকল সংস্থাপনৰ ব্যৱস্থা নকৰে, আজিৰ পৰা আন্দোলন আৰম্ভ হ'ল। গণতান্ত্ৰিক পদ্ধতিতে আমাৰ আন্দোলন চলি থাকিব, দীৰ্ঘম্যাদী আন্দোলনৰ কাৰ্যসূচী আমি ল'ম। তাতে মানুহখিনি গৰু ছাগলীৰ দৰে তাতে ৰাখিছে, আকৌ ওপৰৰ পৰা খেদিব বিচাৰিছে, তাতে ঘৰ বাৰী ভাঙিছে একফালে, আনফালে তাতে থাকিবলৈ নাই, খোলা আকাশৰ তলত তেখেতসকলে আছে। তাৰ পিছতো সেইসকলক অত্যাচাৰ কৰা হৈ আছে। কোনো পেচাব পায়খানাৰ ব্যৱস্থা নাই, খোৱা পানীৰ ব্যৱস্থা নাই, বেবী ফুডৰ ব্যৱস্থা নাই, তিৰপাল নাই মূৰৰ ওপৰত। এই ৰদ বতাহ বৰষুণত সেইসকল আনফালে ঘৰ বাৰী ভাঙি দি আকৌ অত্যাচাৰ কৰি আছে, তাৰ পৰা ওলাব লাগে। আমি যাব প্ৰতিবাদী সভাৰ অন্তত আমাৰ দাবীসমূহক লৈ আমি ৰাজপথলৈ ওলাই আহিছোঁ আৰু আমি এআইইউডিএফ দল আৰু অন্যান্য সংগঠনসমূহে আজি ৰাজপথ অৱৰোধ কৰিছিলোঁ। আৰু ইয়াতে পুলিচে আমাক কোনো পধ্যে আমাৰ দাবীসমূহ শুনিবলৈ প্ৰস্তুত নহয় বা প্ৰশাসনে তেওঁলোকে বিচাৰিছে যে আমাৰ সতীৰ্থ বিধায়ক কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ৰাইজৰ ওপৰত ইতিমধ্যে যিমানখিনি চাপ সৃষ্টি কৰা হৈছে, যেন ইয়াতে পৰিৱেশটো তেওঁলোকে বিঘ্নিত কৰিব বিচাৰিছে। আমাৰ দাবীত অবিচল, আমি আমাৰ দাবীত অটল যে ইয়াতে উচ্ছেদিত মানুহখিনিক সংস্থাপন কৰিব লাগিব আৰু পুনৰ সংস্থাপন অবিহনে কোনো মানুহক উচ্ছেদ মানি লোৱা হ'ব। আজি বিলাসীপাৰা সমষ্টিটো নিৰংকুশ হিন্দু সংখ্যাগৰিষ্ঠতা কৰিবলৈ যি ধৰণৰ উচ্ছেদ আৰু আদানীৰ নিচিনা পুঁজিপতি গোষ্ঠীক মাটি দিয়াৰ কাৰণে যি তেওঁলোকৰ ইচ্ছা, আৰু সেই ইচ্ছাৰ প্ৰতিবাদত আজি আমি ইয়াতে ওলাই আহিছোঁ। আৰু আমি আৰক্ষী বা প্ৰশাসন বা হিমন্ত বিশ্ব শৰ্মাৰ কোনো ৰঙা চকুক আমি ভয় নকৰোঁ। আমি স্পষ্ট কথা, এআইইউডিএফ দল জনগণৰ কাৰণে, মজলুম মানুহৰ কাৰণে আছে, আমি আছোঁ। এবাৰ নহয় হাজাৰবাৰ আমি গ্ৰেপ্তাৰ। আৰু আমাৰ এটাই কথা ক'বলগীয়া যে এটা কল্যাণকামী ৰাজ্য হিচাপে প্ৰতিজন মানুহক সংস্থাপন দিব লাগে। সংস্থাপন নিদিয়াকে তেখেতসকলে উচ্ছেদ কৰিছে। মেডি পাট্টাৰ মাটিবিলাকক কোনো ভেলুৱেশ্যন ফিক্স কৰা নাই। যদি কোনো ধৰণৰ ভেলুৱেশ্যন ফিক্স নকৰাকে কৰিছে, সুপ্ৰিম কোৰ্টৰ যিটো 15 গাইডলাইন, সেই গাইডলাইন ভায়লেশ্যন কৰিছে। আমি যি দেখিছোঁ, এই অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আমি আজি মাহেৰ বান্ধি থিয় দিছোঁ। আজি আমি গণতান্ত্ৰিক প্ৰতিবাদ, আমি ৰোড ব্লকেট কৰিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি আজি এইখিনি মানুহক, আজি চিফ মিনিষ্টাৰৰ কেবিনেট মিটিং আছে, আপোনালোকৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছোঁ যে আপুনি যি এছেম্বলিত প্ৰতিশ্ৰুতি দিছিলে 7 বিঘাকে ভূমি প্ৰদান কৰা হ'ব, সেই প্ৰতিশ্ৰুতি পালন কৰক। আজিৰ আপোনাৰ কেবিনেটৰ জৰিয়তে এইখিনি মানুহক 10টা টকা ক্ষতিপূৰণ আৰু তেখেতসকল থকাৰ কাৰণে ভূমিৰ ব্যৱস্থা কৰক। আৰু যিখিনি মানুহৰ ভূমি আপোনাৰ আমাৰ কি কয় মেডিপাট্টাৰ ভূমি, তেখেতসকলক ভেলুৱেশ্যন ফিক্স কৰক, গছৰ মূল্য দিয়ক, ঘৰৰ মূল্য দিয়ক, তাৰ পিছত তেখেতসকলক সংস্থানৰ ব্যৱস্থা কৰক। তাৰ কাৰণে আজি প্ৰতিবাদ। এই দৃশ্যাংশ দেখুৱাইছোঁ। তাৰ ভিতৰত দৰ্শকসকলক কিদৰে এআইইউডিএফৰ বিধায়কসকলে নেতৃত্ব লোৱা এই প্ৰতিবাদৰ পাছত আৰক্ষীয়ে কিদৰে তেওঁলোকক আটক কৰিছে, সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছে এম্বুলেন্সৰ সহায়ত। এই দৃশ্যাংশ দেখুৱাইছোঁ এজনৰ পাছত আন এজন প্ৰতিবাদৰ নেতৃত্ব লোৱা বিধায়কক কিদৰে গ্ৰেপ্তাৰ কৰি আটক কৰি কিদৰে আৰক্ষীয়ে গাড়ীত ভৰাইছে, সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু তেওঁলোকে গাড়ীত উঠিবলৈ এক প্ৰকাৰ অমান্তি হৈছে, থানালৈ যাবলৈ তেওঁলোক অমান্তি হৈছে। সেই দৃশ্যাংশ তাৰ ভিতৰত দৰ্শকসকলক দেখুৱাইছোঁ। যদিহে দেখুৱাই থকা ভিজুৱেলটো এম্বুলেন্সটো আমি প্লে কৰিব পাৰোঁ। এই মুহূৰ্তত আমি যিটো দৃশ্যাংশ দেখুৱাইছোঁ, সেই দৃশ্যাংশটোৰ এম্বুলেন্সটো প্লে কৰি আমার তো অ্যারেস্ট করার কোনো কুশলে নাই। আমার কি কারণে আমাকে অ্যারেস্ট করি? আমি তো প্রতিবাদী কার্যসূচি, আমি তো আমার তো অ্যারেস্ট করার কোনো কুশলে নাই। আমার কি কারণে আমাকে অ্যারেস্ট করি? আমি তো প্রতিবাদী কার্যসূচি, আমি তো অ্যারেস্ট করা আমার কি অ্যারেস্ট করবো? হ্যাঁ, এটা কথা হবো না। আমার কি অ্যারেস্ট করবো? প্ৰতিবাদৰ পাছত এইদৰে এআইইউডিএফৰ এমএলএ এজনৰ পাছত আন এজন বিধায়কক এইদৰে আৰক্ষীয়ে আটক কৰিছে। আৰু কিয় আমাক এৰেষ্ট কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে বিধায়কসকলে। আৰু তাৰ পাছতেই ইজনৰ পাছত সিজনক প্ৰতিবাদৰ পৰা উঠাই আনি আৰক্ষীয়ে গাড়ীত ভৰাইছে আৰু লৈ গৈছে। উচ্ছেদস্থলীত আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল, ৰাজপথত এক প্ৰকাৰ নামিছিল এআইইউডিএফৰ বিধায়ক। 9গৰাকীকৈ বিধায়কৰ নেতৃত্বত সংখ্যালঘু জনতাই আজিৰ দিনটোত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু তাৰ পাছতে পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছিল উত্তপ্ত। উচ্ছেদিত জনতাক পুনৰ সংস্থাপনৰ দাবী, উচ্ছেদিত ৰাইজৰ ওপৰত কৰা হাৰাশাস্তিৰ বিৰোধিতাৰে
প্ৰতিবাদ সাব্যস্ত কৰিছিল এইসকল AIDF-ৰ বিধায়কে আৰু তাৰ পাছত AIDF-ৰ বিধায়কসকলে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আৰক্ষীয়ে তেওঁলোকক আটক কৰাৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এম্বিয়েন্সৰ সহায়ত পুনৰবাৰ দেখুৱাইছো আৰক্ষীয়ে আটক কৰোঁতে তেওঁলোকে সেই কাৰ্যৰ বিৰোধিতা কৰাৰো ভিজুৱেলছ কেৱল টাইমিটৰ কেমেৰাত বন্দী হৈছে দৃশ্যাংশ দেখুৱাই আছো প্রতিবাদী কার্য হয়েছে আমি তো অ্যারেস্ট লোয়ান অর্ডার তো ভায়োলেট করে না আমাকে কি অ্যারেস্ট করব হ্যাঁ এটা কথা হবে না আমাকে কি অ্যারেস্ট করব না না টেকেটো গাড়িতে যা টেকেটো গাড়িতে যা না টেকেট বয় হস্ত মানে টেকেটো হবে বয় হস্ত কোন ঠিক আছে না না আমি পারিব তো এই দৃশ্যাংশ দেখুৱাইছো টাইমিটৰ দৰ্শকসকলক সৰ্বমুঠ 9 গৰাকীকৈ AIDF-ৰ বিধায়ক ইয়াৰ ভিতৰত বিধায়ক বছিৰ আহমেদ বিধায়ক শামছুল হুদা বিধায়ক কৰিমউদ্দিন বৰভূঞা বিধায়ক নিজানুৰ ৰহমান বিধায়ক ৰফিকুল ইছলাম বিধায়ক নজৰুল হক আশৰাফুল হক আৰু আমিনুৰ ইছলামক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি গাড়ীত ভৰাই আৰক্ষী থানালৈ লৈ যোৱাৰ দৃশ্যাংশ দেখুৱাইছো আৰু আৰক্ষীয়ে আটক কৰি লৈ যোৱাৰ সময়ছোৱাত তেওঁলোকে এক প্ৰকাৰ অমান্তি হোৱাৰ দৃশ্যাংশ টাইমিটৰ কেমেৰাত বন্দী হৈছে সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছো আৰু গাড়ীত ভৰাই লৈ যোৱাৰ সময়ত গাড়ীৰ ভিতৰৰ পৰা সাংবাদিকৰ কেমেৰাৰ সন্মুখত কি ক'লে বাহিনীয়ে বিনা অপৰাধত অসম চৰকাৰৰ বাহিনীয়ে পুলিচ বাহিনী এৰেষ্ট কৰা দেখাইছে আমি কি অগণিত আন্দোলন কৰিছিলো কি ৰাস্তাত আমাৰ সকলৰ কাৰণে আমি বিচাৰিছিলো আমি গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিছিলো সেই আন্দোলনক আমি মহিব কৰিবৰ কাৰণে আমাক হেৰি কৰিবৰ কাৰণে অসম চৰকাৰৰ পুলিচ বাহিনী আমাক এৰেষ্ট কৰি আছে এই এৰেষ্ট আপোনাক বিজেপি চৰকাৰে হেৰি বহিব নাই বিনা অপৰাধত অসম চৰকাৰৰ বাহিনীয়ে পুলিচ বাহিনী এৰেষ্ট কৰা দেখাইছে আমি কি অগণিত আন্দোলন কৰিছিলো কি ৰাস্তাত আমাৰ সকলৰ কাৰণে আমি বিচাৰিছিলো আমি গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিছিলো সেই আন্দোলনক আমি মহিব কৰিবৰ কাৰণে আমাক হেৰি কৰিবৰ কাৰণে অসম চৰকাৰৰ পুলিচ বাহিনী আমাক এৰেষ্ট কৰি আছে এই এৰেষ্ট আপোনাক বিজেপি চৰকাৰে হেৰি বহিব নাই বিনা অপৰাধত অসম চৰকাৰৰ বাহিনীয়ে পুলিচ বাহিনী এৰেষ্ট কৰা দেখাইছে আমি কি অগণিত আন্দোলন কৰিছিলো কি ৰাস্তাত আমাৰ সকলৰ কাৰণে আমি বিচাৰিছিলো আমি গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিছিলো সেই আন্দোলনক আমি মহিব কৰিবৰ কাৰণে আমাক হেৰি কৰিবৰ কাৰণে অসম চৰকাৰৰ পুলিচ বাহিনী চাপৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত 4,000 বিঘা ভূমিত চলোৱা উচ্ছেদ অভিযানৰ পাছতে দেখিবলৈ পোৱা গ'ল AIDF-ৰ এইসকল বিধায়কৰ নেতৃত্বত সংখ্যালঘু জনতাই আজিৰ দিনটোত আকাশ বতাহ কপাই এক প্ৰকাৰ পৰিস্থিতি উত্তাল কৰি তুলিলে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল AIDF-ৰ এই প্ৰতিবাদৰ নেতৃত্ব লোৱা AIDF-ৰ 9 গৰাকীকৈ বিধায়কক ইতিমধ্যে এজনৰ পাছত আন এজনকৈ আটক কৰিলে আৰক্ষীয়ে আৰু তাৰ পাছত পৰিস্থিতি উত্তপ্ত আৰু অধিক হৈ পৰা পৰিলক্ষিত হ'ল গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো অসম চৰকাৰৰ পুলিচ বাহিনীয়ে আমাক কিয় এৰেষ্ট কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিলে বিধায়কসকলে আৰু তাৰ পাছতে এজনৰ পাছত আন এজনক সৰ্বমুঠ 9 জনক ইতিমধ্যে আটক কৰাৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো দৃশ্যাংশ দেখুৱাইছো বিনা অপৰাধত অসম চৰকাৰৰ বাহিনীয়ে পুলিচ বাহিনী এৰেষ্ট কৰা দেখাইছে আমি কি অগণিত আন্দোলন কৰিছিলো কি ৰাস্তাত আমাৰ সকলৰ কাৰণে আমি